ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা নগাঁও জিলাৰ পূব আৰু যোৰহাট জিলাৰ পশ্চিম ফালৰ প্ৰায় 400 বৰ্গ কিলোমিটাৰ ঠাই জুৰি এই উদ্যান বিস্তৃত। কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ মনোৰম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈছিল। কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ প্ৰকৃতিপ্ৰেমী প্ৰাণী বিশেষজ্ঞ নানান ঠাইৰ পৰা আহে। কেমেৰালৈ ছবি তোলা মানুহো আহে। চৰকাৰৰ পৰ্যটক বিভাগে নানা সা-সুবিধা দেশ-বিদেশৰ পৰ্যটকসকলৰ কাৰণে আগবঢ়াইছে। কাজিৰঙাৰ পূবে বোকাখাত আৰু পশ্চিমে বুঢ়াপাহাৰ, উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে মিকিৰ পাহাৰ। কাজিৰঙাৰ দক্ষিণ সীমা চুই গৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে। কাজিৰঙা ঘাইকৈ গড়ৰ কাৰণে বিখ্যাত। কাজিৰঙাত বহু ধৰণৰ জীৱ-জন্তু আৰু চৰাই-চিৰিকটি দেখিবলৈ পোৱা যায়। অসমত দেখা পোৱা সকলো ধৰণৰ চৰাই কাজিৰঙাত দেখিবলৈ পোৱা যায়। কাজিৰঙাৰ জীৱ-জন্তু বিদেশৰ চিৰিয়াখানালৈ চালান দি চৰকাৰে বহু টকা আয় কৰে। কাজিৰঙা অকল ৰাষ্ট্ৰীয় সম্পদেই নহয়, কাজিৰঙা আমাৰ গৌৰৱ।